নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, আমি আজি আকৌ এবিধ ঔষধি গুণ সমৃদ্ধ শাকৰ বিষয়ে, বনৰীয়া শাক আৰু বন জংঘলতে বেছিকৈ হয়, এয়া পনৌনোৱা ৰেকৰ্ডিং কৰি ওলাইছোঁ। এই দেখিছে পনৌনোৱা, এটা সুন্দৰ এটা টাব মানে এইটো বহল টাব এটা আৰু চৰিয়াৰ নিচিনা টাব এটা প্লাষ্টিকৰ। আমি ইয়াক ৰুইছিলোঁ আজি এমাহমান আগতে ৰুইছিলোঁ, কিন্তু এই পৰিপূৰ্ণভাৱে সুন্দৰকৈ গোটেইটো ভৰ্তি হৈ গৈছে। গতিকে এনেকৈ যদি আমি কৰোঁ তেতিয়াহ'লে পনৌনোৱা বা পুনৰ্নৱাৰ পাৰ্থক্য অলপ আছে অকণমান। পুনৰ্নৱাটো অলপ ডাঠ টান ঠাৰি তাৰ, আৰু পাতটো খুতুৰা শাকৰ নিচিনা। কিন্তু এইবিধ হ'ল অলপ কোমল ডালবিলাক, ইয়াৰ ডালবিলাক কোমল মঙহাল, আৰু পাতটো অলপ বেছি সেউজীয়া। কিন্তু দুয়োবিধৰে সাংঘাতিক ঔষধি গুণযুক্ত, একোটা গোত্ৰৰে আৰু ঔষধি গুণযুক্ত দুয়োবিধেই। কাৰণ আয়ুৰ্বেদ চিকিৎসা পদ্ধতিত ইয়াৰ পৰাই কিডনীৰ সুৰক্ষাৰ বাবে বহুত ঔষধ মানে বনায় বুলি আমি গম পাওঁ, তথ্যত গম পোৱা যায়। গতিকে ইয়াৰ তথ্যমতে পনৌনোৱাই বিশেষকৈ কিডনীক সুৰক্ষা দিয়া বুলি এইকাৰণে কোৱা হয়। আমাৰ শৰীৰত যিটো টক্সিক, আমি বিভিন্ন খাদ্যদ্ৰব্যৰে হওক বা বিভিন্ন ধৰণৰ হওক বিষাক্ত পদাৰ্থবিলাক শৰীৰৰ ভিতৰলৈ যায়, আমাৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰে কিডনীয়ে যে বাহিৰলৈ উলিয়াই দিয়ে, সেই প্ৰক্ৰিয়াত এয়া পনৌনোৱাই সহায় কৰে। আমি যদি সেৱন কৰোঁ বা খাওঁ ইয়াক, তেতিয়াহ'লে সেইটোৱে কামটো অলপ সহায় কৰি দিয়ে, বেছি ভাল হয়। ঠিক তেনেদৰে এইকাৰণে কিডনী ষ্ট'ন হোৱাৰ পৰা সুৰক্ষিত হ'ব পাৰি। আকৌ কলেষ্টৰল নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো ই ভূমিকা লয়, সেইফালৰ পৰা হাৰ্টক সুৰক্ষা দিয়ে। ঠিক তেনেকৈ আমাৰ খাদ্যদ্ৰব্য হজম হোৱাৰ ক্ষেত্ৰত এই পনৌনোৱাৰ বিভিন্ন ভূমিকা আছে। অৰ্থাৎ ই লিভাৰক সুৰক্ষা দিয়ে বা এনজাইমবিলাকৰ সক্ৰিয়তা বঢ়ায়। আমাৰ যিবিলাক খাদ্য হজমত এনজাইম থাকে কিছুমান, তাৰ বৃদ্ধি কৰে আৰু সিহঁতক শক্তি প্ৰদান কৰে। লগতে ছালৰ যিবিলাক আমাৰ এলাৰ্জিৰ সমস্যা, এই এলাৰ্জিৰ সমস্যাটো এয়া গুণকাৰী বুলি আমি তথ্যত পাইছোঁ। একেদৰে আপোনাৰ নিদ্ৰাহীনতাটো বিশেষ ভূমিকা পালন কৰে বুলি কয়। নিদ্ৰাহীনতা প্ৰতিৰোধ কৰাৰ কাৰণেও পনৌনোৱাই বিশেষ ভূমিকা লয়। গতিকে আৰু বহুত ভেষজ গুণ বহুত আছে, সেইবিলাক আমি ক'বলৈ নাযাওঁ, আমি ভেষজ বিশেষজ্ঞ নহয়, আমি তথ্যৰ ওপৰত নিৰ্ভৰ কৰিহে কথাখিনি কোৱা হৈছে। যিয়েই নহওক, গতিকে সকলোবিলাকৰ পৰা যদি আমি চালি জাৰি চাওঁ, সকলোবিলাক বিষয় যদি চালি জাৰি চাওঁ, তেতিয়াহ'লে এইবিধ অত্যন্ত উপাদেয় ঔষধি গুণসম্পন্ন শাক, যিবিধক আমি অলপ কষ্ট কৰিলেই সদায় ঘৰতে উপলব্ধ হ'ব পাৰোঁ। গতিকে ইয়াক আমি কিয়নো নকৰোঁ, কাৰণ ই দুষ্প্ৰাপ্যৰ ফালে গৈ আছে, বহুতে চিনিয়ে নাপায়। চিনি নোপোৱা মানুহৰ সংখ্যা বহুত আছে, চিনি পোৱাও আছে, নোপোৱাৰ সংখ্যা বহুত আছে। সেইকাৰণে আমি আমাৰ পৰিসৰৰ ভিতৰত আমি ফুল বা আন যেনেকৈ বস্তু কৰোঁ, টাবতে কৰোঁ, বস্তাতে কৰোঁ, ঠিক তেনেকৈ ঘৰত যদি আমি সীমিত পৰিসৰতে কৰোঁ, তেতিয়াহ'লে ইয়াক আমি গোটেই বছৰ যদি ইয়াক খাব পাৰোঁ। বাৰিষাৰ উৎপাদনটো অলপ বেছি হয়, কিন্তু খৰালিটো থাকে। গতিকে আমি নিয়ন্ত্ৰিত পদ্ধতিৰে নিজৰ নিয়ন্ত্ৰণত ৰাখি যদি ঘৰৰ চৌহদত কৰোঁ, তেতিয়াহ'লে আমি ইয়াৰ পৰা উপকাৰিতা সম্পূৰ্ণভাৱে ল'ব পাৰোঁ। আৰু ইমান ঔষধি গুণসম্পন্ন উদ্ভিদবিধ আমি কিয় নকৰোঁ, আৰু সেইটো বিষয়ে সজাগতা অনাৰ কাৰণে আমি আজি এই ৰেকৰ্ডিংটো কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া চাওক, ইয়াৰ কৰা পদ্ধতিও খুব বেছি এটা বিশেষ টান নহয়। ইয়াৰ বনৰীয়া এটা কেৰেক্টাৰিষ্টিক বা এটা বৈশিষ্ট্য এটা আছে, সেইকাৰণে ই নিজে নিজে কিছুমান মানে খাদ্যদ্ৰব্য সংগ্ৰহ কৰি লয়। আমি অকণমান সহায় কৰিলেই হ'ল। প্ৰথমতে ইয়াত যদি যিটো মাটি, টাবত ভৰাম বা বস্তাত ভৰাম, য'তে নভৰাওঁ কিয়, সেই মাটিখিনি আমি সুন্দৰকৈ বালিহৈয়া হ'ব লাগে, মানে এঠাযুক্ত নহয়, আলতীয়া নহয়। বালিহৈয়া মাটিত যদি আমি গোবৰ মিহলি কৰি লওঁ বা পচন সাৰ মিহলি কৰি লওঁ, আৰু বেলেগ একো দিব নালাগে, গোবৰ পচন সাৰ ভালকৈ মিহলি কৰি লৈ মাটিখিনি পূৰাই লৈ তাত ৰোপণ কৰি মাজে মাজে পানী দিব পাৰি। গোবৰ পানী বা এনেকুৱা ধৰণৰ গোবৰ তিয়াই থোৱা পানী, শুকান গোবৰ তিয়াই থোৱা পানী, বা খলিহৈ কেতিয়া পাতলকৈ, একদম খুব পাতলকৈ অকণমান দিলে, মাহেকে পষেকে এবাৰ দিলে, অকণমান দিলে হৈ গ'ল, বিশেষ আৰু যত্ন নালাগে, ই এনেই লহপহীয়া হৈ উঠি আহিব। গতিকে এনেকৈ যদি 2-4টা আমি টাবত বা বস্তাত কৰি লওঁ, নিজৰ বাৰাণ্ডাতে হওক, ছাদতে হওক বা চৌহদতে হওক, তেতিয়াহ'লে আমি গোটেই বছৰ যদি মাহত 2-3বাৰকৈ ইয়াৰ পৰা ছিঙি, 2-3বাৰ নহয়, 4বাৰ ছিঙিব পৰা যাব। ছিঙি দিলে আকৌ আগবিলাক ইয়াত পোখা ওলাব, সুন্দৰকৈ খাব পাৰোঁ। গতিকে ল'ৰা ছোৱালীও চিনি পালে অত্যন্ত উপকাৰী উদ্ভিদবিধ। গতিকে এইটো এটা আমাৰ স্বাভাৱিক প্ৰক্ৰিয়াত পেলাই ল'ব পাৰোঁ। তদুপৰি ইয়াক খোৱা পদ্ধতিও সুন্দৰ। আমাৰ অসমীয়া এটা ৰেচিপি আছে, আমাৰ অসমীয়া ব্যঞ্জন বনাব পাৰি ইয়াৰ পৰা। মাছৰ লগত যদি পনৌনোৱাই বনাওঁ, আঞ্জা বনাওঁ বা তৰকাৰী বনাওঁ, অত্যন্ত উপাদেয় এখন তৰকাৰী হয়। এটা আমাৰ আগৰ আইতাহঁতে মাহঁতে বনাইছিলেই, গতিকে এতিয়াও বহুতে জনাবিলাকে বনায়।
গতিকে এইটো সুন্দৰ এখন ঔষধি গুণসম্পন্ন তৰকাৰী হয়। মাছ ভাঙন মাছেই হওক, ৰৌ মাছেই হওক, বান মাছেই হওক, লগত যদি ইয়াক আমি তৰকাৰী কৰি বনাওঁ বা আঞ্জা কৰি বনাওঁ, খাবলৈ অত্যন্ত উপাদেয় হয়। সেইফালৰ পৰাও আমাৰ লাভালাভ আছে। সকলো পৰা ইমান লাভালাভ থকা বস্তুবিলাক আমিনো কিয় আগবাঢ় নাবাঢ়োঁ? প্ৰকৃতিয়ে আমাক এনেকুৱা অসমক কিছুমান অনবদ্য অৱদান দি থৈ গৈছে, যিটো আমি মানে গ্ৰহণ কৰিবলৈ কিছু ক্ষেত্ৰত অপৰাগ হৈছোঁ। এতিয়া বৰ্তমান আজিৰ প্ৰজন্মই বা আজিকালি ল'ৰা ছোৱালীক আমি সিহঁতক দোষ দি লাভ নাই, পৰিচয় নিজে কৰাই দিয়া নাই, বা সিহঁতক আমি বস্তুটো পদ্ধতিৰ বিষয়ে দেখুৱাই দিয়া নাই। গতিকে সেইটো আমি আমাৰ পিছৰ চামক আমি এইটো বিষয়ত জনাবলৈ বা কৰিবলৈ আমি নিজে আগবাঢ়ি আহিব লাগিব। আমি সেই সজাগতা বৃদ্ধিৰ কাৰণেও এই বস্তুটো কৰিছোঁ, যাতে এনেকুৱা ধৰণৰ এবিধ অত্যন্ত উপাদেয় শাক যাতে বিলুপ্তিৰ পথলৈ নাযায়, সেয়েহে আমি টাবতে হওক, ফুলত মানে বস্তাতে হওক যাতে কৰিব পাৰোঁ, সেইকাৰণে আজি মই আপোনাৰ লগত এইখিনি শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছোঁ। বন্ধু বান্ধৱীসকল, অত্যন্ত ঔষধি গুণসম্পন্ন শাকবিধৰ বিষয়ে মই আপোনালোকৰ তথ্য দাঙি ধৰিলোঁ। কেনেকুৱা পালে, কি দেখিলে, সকলোবিলাক চালি জাৰি চাই মন্তব্যৰে আমাক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া আমি ইয়াত বিশেষ একো নিদিওঁ। এয়া আমাৰ শুকান গোবৰ আমি তিয়াই থৈছিলোঁ। শুকান গোবৰ, কেঁচা গোবৰ নহয় দেই, কেঁচা গোবৰ দিলে এইবিলাক গেলি যাব একদম। শুকান গোবৰ তিয়াই থৈছিলোঁ। শুকান গোবৰ তিয়াই থোৱাৰ পিছত ইয়াত যিটো তাৰ মানে নিউট্ৰিয়েণ্ট আহি গৈছে, সেই শুকান গোবৰ তিয়াই থোৱা পানী অকণমান আমি দি দিম। বেলেগ একো নিদিওঁ আমি আৰু ইয়াতে অলপ দি দিম। আৰু বাৰিষা পানী এনেই পায় বহুত, কিন্তু বেছি পানী দিবও নালাগে। এইটো শ্বেডৰ ভিতৰত ৰাখিব পাৰি, অসুবিধা একো নাই। প্লাষ্টিকৰ যদি শ্বেড থাকে কাৰোবাৰ, তাৰ তলত ছাঁত ৰাখিলেও কথা নাই, ছাঁটো হয়, অসুবিধা একো নাই। বা বাৰাণ্ডাতো ৰাখিব পাৰি, অসুবিধা মাজে মাজে ৰ'দত উলিয়াই দিলে হৈ গ'ল, ই ছাঁত বৃদ্ধি পায়। গতিকে খুব এটা অত্যন্ত উপযোগী ঠাইও নালাগে, ক'ত চুকটাত থৈ দিলেও হৈ গ'ল। তেনেকুৱা ধৰণে মানে ইয়াৰ প্ৰকৃতিৰ এটা বিশেষ গুণ আছে। গতিকে এই বনৰীয়া গুণৰ কাৰণে সহজে নমৰেও। গতিকে আমি গোটেইখিনি তথ্য আপোনালোকৰ আগত দাঙি ধৰিলোঁ। কেনে দেখিলে মন্তব্যৰে জনাব বুলি আজিলৈ সামৰিছোঁ। ধন্যবাদ।